মৰাণত খালী উৎসুক জনতা বান বিধ্বস্ত শিৱসাগৰত দুদিন ধৰি বান সাহায্য বিতৰণ কৰিলে দ্য গ্ৰেট খালীয়ে মাহমৰাৰ সুমনি পথাৰ শিৱসাগৰৰ দৰিকা আৰু নাজিৰাৰ নেপালী খুঁটিত নিজেই উপস্থিত থাকি WWEৰ প্ৰখ্যাত মল্লযোদ্ধাগৰাকীয়ে বিতৰণ কৰে বান সাহায্য বানাক্ৰান্তৰ দুখত সহভাগী হোৱা খালীয়ে দুদিন ধৰি বাহৰ পাতে মৰাণত পেচিফিকা ইনত নিশা কটোৱা 7 ফুটৰো অধিক উচ্চতাৰ জনপ্ৰিয় মল্লযোদ্ধা দ্য গ্ৰেট খালীক এবাৰ ওচৰৰ পৰা চাবলৈ সকলোৱে হেতা ওপৰা লগায় স্বেচ্ছাসেৱী সংস্থা ট্ৰু হোপ ফাউণ্ডেশ্যন আৰু আয়ান ফাউণ্ডেশ্যনৰ আহ্বানত অসমলৈ আহিছিল দ্য গ্ৰেট খালী আটাইতকৈ ভাল লগা কথা এইটো যে দ্য গ্ৰেট খালীক যেতিয়া আমি যোগাযোগ কৰিছোঁ মানুহজন দেখিবলৈ বহুত শক্তিশালী কিন্তু মনটোতো বিৰাট সহজ সৰল তাৰমানে লগালগ তৎক্ষণাত তেওঁ কৈছে হম যায়েগা হমাৰা টিকেট কৰো মানে লগালগ তেওঁলোক টিকেট কৰিছে আৰু গোটেই টিমটো লৈ আহিছে মানে সেই তেখেতৰ সেই জেষ্টাৰটোৱে তেওঁ এইটো স্পষ্ট কৰায় যে তেওঁ মানৱতা বা মানুহৰ কাৰণে কিমান মৰম আছে এতিয়া মানে মানুহজনক আগতে সদায় স্ক্ৰীণত দেখা পাওঁ টেলিভিশ্যনত দেখা পাওঁ এতিয়া খুব কাষৰ পৰা পাইছোঁ কাষৰ পৰা পাই এইটো অনুভৱ কৰিছোঁ যে মানুহজন সঁচাকৈ বিৰাট মানৱ দৰদী এজন ব্যক্তি আৰু তেওঁ ইমান ব্যস্ততাৰ মাজত আমাৰ এতিয়া আমাৰ অসমৰ গাঁও এখনত আহি বহি আছে আমাৰ কাষত বহি আছে ইমান ধুনীয়াকৈ একো টেনট্ৰামছ নাই তেওঁৰ একো মানে ৰিকুৱাৰমেণ্টছ নাই খুব সহজ সৰলকে থাকে আজি আমাৰ লগত তেওঁ ভাতো খাব বুলি কৈছে গতিকে এই ক্ষেত্ৰত তেওঁকো ধন্যবাদ জনাওঁ যে তেওঁ আমাক ইমান সহযোগ কৰিছে টেলিভিছনত সততে দেখি থকা মল্লযোদ্ধাগৰাকী অসমৰ আতিথ্যত অভিভূত প্ৰলয়ংকাৰী বানত বিধ্বস্ত হোৱা লোকক সহায় কৰি নিজেই ধন্য মানিছে বিশ্ববিখ্যাত যোদ্ধা দ্য গ্ৰেট খালীয়ে शुक्रिया बहुत अच्छा लग रहा है लेकिन दुख हुआ है आके देख रहे हैं कि भी बहुत ज़्यादा यहाँ की जनता एक बाढ़ से बहुत ही पीड़ित है उनको देख के बड़ा दुख हुआ है और उनके लोगों के घर चले गए और लोगों के पशु चले गए कई लोगों की डेथ हुई है और खेत चले गए तो बड़ा दुख हुआ है देख के और बाकी तो यहाँ की जो जनता है बहुत ही अच्छा लगा बहुत ही कोऑपरेट करने वाले लोग और बस इसको ही देख के जो बाढ़ आया ना इसको जो माता है बच्चे हैं पहले गरीब है ऊपर से घर चले गए तो और मतलब एक उनको देख के दुख हुआ है হোটেলত কিদৰে আপ্যায়ন কৰা হৈছিল কি খাইছিল খালীয়ে বহুত সৌভাগ্য বুলি ভাবিছো মানে ইমান ডাঙৰ এজন মানুহ আহিছে ভাৰতৰ কাৰণে কৰিছে নহয় জানো তেওঁক আৰু এটা ধন্যবাদ জনাইছো আমাৰ যি বানে ক্ষতিগ্ৰস্ত ঠাইবিলাক তেওঁ চাই মেলি মানুহক যি সহায় কৰিবলৈ আহিছে এষাৰ মাত দিবলৈ আহিছে এটা বহুত ডাঙৰ কথা এই বিচনাখনৰ মই প্ৰথম মানে যেতিয়া গেট খালী আহিব বুলি কৈছে মোৰ ভাইটি অম্লান সি মোক গেট খালী কৈছে যে দাদা বিচনাটো বনাব লাগিব বিচনা বনাব লাগিব বিচনা চন্দী মোৰ প্ৰায় 6 ফুট আমাৰ 6.5 ফুট থাকে নৰ্মেল মানে আমাৰ তেনেকৈ আছে কিন্তু যেতিয়া তেওঁ আহিব বুলি কৈছে এতিয়া মই আকৌ মিস্ত্ৰী আনি মই প্ৰায় 2 ফুট আকৌ জইন কৰিছো মানে 8.5 ফুট হৈছে বিচনাখন তুমি ফটোত দেখাবা ৰাইজক দেখি আছে ন বিচনাখন আকৌ 2 ফুট জইন কৰিছো অকণমান মিস্ত্ৰী আনি মেলি মেট্ৰেছবোৰ বনাবলগীয়া আছে লগে লগে মেট্ৰেছ বনাই মেলি মিস্ত্ৰী আনি তেওঁক মানে সুবিধা যিমানকণ পাৰিলো আৰু সুবিধা কৰি দিলো সময় পালে আকৌ অসমলৈ আহিব বুলি মৰাণবাসীক কথা দিলে WWEৰ ফটো ফ্ৰেমত স্থান পোৱা একমাত্ৰ ভাৰতীয় দ্য গ্ৰেট খালী মৰাণৰ পৰা সঞ্জীৱ বৰাৰ ৰিপৰ্ট অসম লাইভ 24